নমস্কাৰ স্বাগতম জনাইছো মোৰ টিপছ চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো বছৰিকীয়া পৰীক্ষা 2024-25 বৰ্ষৰ তৃতীয় শ্ৰেণীৰ বানান শ্ৰুতলিপি হাতৰ আখৰ আৰু পাঠ পঢ়া বিষয়ৰ প্ৰশ্নকাকতখন এই ভিডিঅ'টোৰ জৰিয়তে যোৱা বছৰৰ এই প্ৰশ্নকাকতখনৰ যিমানবোৰ প্ৰশ্ন দিয়া হৈছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰা হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হৈছে 2024-25 বৰ্ষৰ প্ৰশ্নকাকত আৰু মই আগৰ ভিডিঅ'ত ধুনীয়াকৈ 23-24 বৰ্ষৰো প্ৰশ্নকাকত ইতিমধ্যে আলোচনা কৰি থৈ দিছোঁ মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম আপোনালোকে তাৰ পৰাই চাব পাৰিব এতিয়া এইখন প্ৰশ্নকাকততনো কি দিছে সেয়া এতিয়া আমি চাওঁ এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে যুক্তাক্ষৰ গঠন কৰা মই এইখিনিতে আৰু এটা কথা ক'ব খুজিছোঁ যে যেতিয়া ইয়াতে যুক্তাক্ষৰ গঠন কৰা হৈছে ইয়াতে শব্দ নিলিখিলে হ'ব কিন্তু মই এটা শব্দ এই কাৰণে লিখি ৰাখিছোঁ মই বহিখনত ধুনীয়াকৈ এটা শব্দ লিখি ৰাখিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয় ঠিক আছে কি ঠিক এইবাৰ হয়তো কিবা বেলেগ আহিও যাব পাৰে হয়তো সেই যুক্তাক্ষৰৰে শব্দ গঠন কৰিব দিবও পাৰে সেয়েহে মই এইখন প্ৰশ্নকাকতত যদিও আমাক শব্দ গঠন কৰিবলৈ দিয়া নাই মই কিন্তু বহিখনত যিখনত লিখি ৰাখিছোঁ আটাইবোৰ উত্তৰ তাত মই এটা শব্দ ধুনীয়াকৈ লিখি ৰাখিছোঁ ঠিক আছে এতিয়া ইয়াতে আমাক যেহেতু 1 নম্বৰটো যুক্তাক্ষৰ গঠন কৰা দিছে বহিখনত কেনেধৰণে লিখি ৰাখিছোঁ সেইটো দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমাক প্ৰথমটো কি দিছিলে যুক্তাক্ষৰ গঠন কৰা তো প্ৰথমটো আমাক দিয়া হৈছে ক যোগ ৰ কয় ৰক ৰ ইয়াতে মই এটা শব্দ লিখিছোঁ কি ক্ৰিয়া ত যোগ অৰ্থাৎ দন্ত্য ত যোগ ৱব তয় বব ইয়াতে লিখিছোঁ তত্ত এয়া হৈছে মূৰ্ধন্য হ যোগ দন্ত্য ন হয়নস ন এইটো হ'ব প্ৰশ্ন 2 নম্বৰটো আমাক যুক্তাক্ষৰ ভাঙা দিছে ইয়াতো মই এটা শব্দ গঠন কৰি ৰাখিছোঁ মূৰ্ধন্য হয়তস্থ মূৰ্ধন্য হ যোগ থ হয়তস্থ কি হৈছে ইয়াতে হস্থ লিখিছোঁ দন্ত্য হ যোগ দন্ত্য থ কি হৈছে হয়তস্থ ইয়াতে আমি এটা শব্দ কি লিখিছোঁ স্থান লিখিছোঁ নিয়োজন জ ইয়াতে এটা শব্দ কি ৰাখিছোঁ বুৰঞ্জী ৰাখিছোঁ ঠিক আছে এই নিয়োজন জটোক আমি ভাঙিলে কি হ'ব নিয় যোগ জ বৰ্গীয়া জ তাৰপিছত 3 নম্বৰটো আমাক কি দিছে সেইটো দেখাই দিছোঁ 3 নম্বৰটো আমাক দিয়া হৈছে তলত দিয়া যুক্তাক্ষৰকেইটা শেষত প্ৰয়োগ কৰি একোটিকৈ বানান লিখা এই গোটেইকেইটা যুক্তাক্ষৰ কি কৰিব দিছে পিছফালে ব্যৱহাৰ কৰি পেলাই আমাক এটা বানান লিখিব দিছে এতিয়া ইয়াতে লিখিছোঁ নয়ধন্ধ কান্ধ ন যুগ্ধ নয়ধন্ধ ইয়াতে তযুক্ত তয়তত্ত বৃত্ত ইয়াতে লিখা হৈছে মূৰ্ধন্য হ যোগ ন হয়নস নৰে আমি কি লিখিছোঁ কৃষ্ণ ইয়াতে মূৰ্ধন্য হ যোগ ন ধুনীয়াকৈ মই যুক্তাক্ষৰকেইটাও ভাঙি ৰাখিছোঁ হ'ব তাৰপিছত আমাক 4 নম্বৰটো কি দিছে এইটো চাই লৈছোঁ 4 নম্বৰটো দিছে উদাহৰণত দেখুৱাৰ দৰে শব্দৰ অন্তাক্ষৰী অনুসৰি খালী ঠাই পূৰ কৰা উদাহৰণত দিয়া শব্দ ব্যৱহাৰ নকৰিবা উদাহৰণত আমাক দিয়া আছে মৰে মন আকৌ এই নটো লৈ পেলাই নগৰ আকৌ ৰটো লৈ পেলাই ৰচনা আকৌ নাটো লৈ পেলাই নাটক লিখা হৈছে তো আমি ইয়াতে এনেধৰণে লিখা আছে ভৰ লিখা হৈছে এই ৰটো লৈ পেলাই ৰতন লিখা আছে আকৌ এই নটো লৈ পেলাই নয়ন লিখা আছে আকৌ এই নয়নটো লৈ পেলাই আমি নতুন লিখিছোঁ মই ইয়াতে এনেধৰণে লিখি ৰাখিছোঁ বাৰু এতিয়া আমাক 5 নম্বৰটো দিছে তলত দিয়া বাকচটোত 4টা আখৰেৰে গঠিত 4খন নদ নদীৰ নাম উলট-পালটকৈ দিয়া আছে সজাই লিখা এইবাৰ নদ নদীৰ অৰ্থাৎ যোৱা বছৰ নদ নদীৰ নাম দিছে এইবাৰ হয়তো বেলেগ দিব পাৰে হয় তাৰে আগৰ প্ৰশ্নকাকতখনতো বেলেগ ধৰণে দিছিলে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো চালে আপোনালোকে গম পাই যাব বাৰু তো এতিয়া আমাক ইয়াতে খেলিমেলিকৈ শব্দ কিছুমান দিয়া হৈছে আখৰ কিছুমান দিয়া হৈছে আৰু এই আখৰবোৰ লগ লাগি আমাক এখন কি কৰিব দিছে 4টা আখৰেৰে যোৱা নদীৰ নাম লিখিব দিছে এতিয়া ইয়াতে মই এটা এনেকৈ চোৱাৰ ললে আমাৰ মনলৈ আহিছে না এইটো হৈছে ব্ৰহ্মপুত্ৰ ঠিক আছে তো আমি এটা কি পালোঁ ব্ৰহ্মপুত্ৰ পালোঁ হ'ব তাৰপিছত এটা পালোঁ ধনশিৰি পালোঁ মই ধুনীয়াকৈ লিখি ৰাখিছোঁ বাৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম এয়া ব্ৰহ্মপুত্ৰ ধনশিৰি আৰু কাকডোঙা এয়া কা ক দোঙা কাকডোঙা আৰু এটা নামদাং এয়া নট আকাৰে না ম তাৰপিছত নট আকাৰে না ম দন্ত্য দত আকাৰে দা আৰু অনুস্বাৰ কি হ'ল নামদাং
ঠিক আছে আমি 4টা পাই গ'লোঁ অৰ্থাৎ 4খন ধুনীয়াকৈ নদীৰ নাম পাই গ'লোঁ এতিয়া আমাক নেক্সটটো কি দিছে উদাহৰণত দেখুৱাৰ দৰে দলত দিয়া নক্সাটো সম্পূৰ্ণ কৰা ফল ফকৰা ফলপ্ৰসূ ইয়াতে নল নগৰ নগৰীয়া অৰ্থাৎ প্ৰথমে কি কৰা হৈছে দুটা আখৰেৰে তাৰপিছত তিনিটা আখৰেৰে আৰু তাৰপিছত 4টা আখৰেৰে লিখা হৈছে তাৰপিছত আমাক কি দিছে ইয়াতে হাতৰ কটো তলৰ শব্দকেইটা সুন্দৰ হাতৰ আখৰেৰে লিখা এটা শব্দ এবাৰহে লিখিবা অৰ্থাৎ এই 4টা শব্দ দিছে আমাক সেইকেইটা কি কৰিব দিছে সুন্দৰ হাতৰ আখৰেৰে লিখিব দিছে ৰামচন্দ্ৰ সিদ্ধান্ত বিশ্বাস আকৰ্ষণ তাৰপিছত আকৌ আমাক দিছে তলত দিয়া দফাটি সুন্দৰ হাতৰ আখৰেৰে লিখা এই দফাটো আমাক সুন্দৰ হাতৰ আখৰেৰে লিখিব দিছে আহোম ৰজাসকলৰ ভিতৰত জয়মতীৰ বৰপুত্ৰ লাই শ্ৰেষ্ঠ আৰু প্ৰতাপী ৰজা আছিল তেওঁক আমি স্বৰ্গদেউ ৰুদ্ৰসিংহ বুলি জানো ৰুদ্ৰসিংহই মাকৰ স্মৃতিত নিৰ্মাণ কৰোৱা জয়দৌল আৰু জয়সাগৰ পুখুৰীয়ে তেওঁৰ মাতৃক সদায় অমৰ কৰি ৰাখিছে বাকি শ্ৰুতলিপি থাকিব 10 নম্বৰৰ আৰু পাঠ পঢ়া থাকিব 10 নম্বৰৰ তো এইখন হৈছে 50 নম্বৰৰ বানন হাতৰ আখৰ শ্ৰুতলিপিৰ প্ৰশ্ন কাকত ঠিক আছে তো যেহেতু পৰীক্ষা আহিয়ে আছে এতিয়াৰ পৰা ধুনীয়াকৈ পৰীক্ষাত আগৰ পৰীক্ষাবোৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেইবোৰ চাই মেলি এতিয়াৰ বৰ্তমানৰ প্ৰশ্ন কাকতখনৰ কাৰণে সাজু হৈ থাকিবলৈ সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনোৱা হ'ল আৰু এনে ধৰণে পঢ়ি থাকিলে তেওঁলোকৰ ৰিজাল্ট ভাল হ'ব বুলি আমি আশাবাদী তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং